কেৱল মাত্ৰ বন্ধাকবি আৰু লগতে আপোনাৰ ময়দা ইমানেই ধুনীয়া এটা ৰেচিপি হৈছে অকমান টেষ্ট কৰি চালো বহুত ধুনীয়া টেষ্টি হৈছে আৰু লগতে বস্তুটো অকমান নতুন বুলি ক'ব লাগিব একেবাৰে নতুন পদ্ধতি সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ মানে ৰেচিপি ভিডিঅ' মাজলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব কিনো বনাইছো আৰু লগতে সব বাহিৰত বনাইছো একদম আমাৰ এইটো পাছফালৰ সাইডটো মানে একিটা হেই লৰাটো মানে CSP সেন্টাৰ হেই এখন মানে সাইনবোৰ্ড এখন ফাটি গল সেহে মই ধোঁৱাটো ইফালে ইফালে নাযাওক বুলি লগাই লৈছো ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰি দিছো প্ৰথমতে আমাক লাগিব বন্ধাকবি যেহেতু নতুন পদ্ধতি সংযোজন কৰা হৈছে বন্ধাকবিখিনি মিহি মিহিকে কাটি ল'ব লাগিব ইতিমধ্যে আমাৰ মিনিয়ে কাটি আছে আপোনালোকে মিক্সিত দি ল'ব পাৰে এনে ধৰণে মানে কটাৰী সহায়ত কাটি ল'ব পাৰে বন্ধাকবি কটা হৈ গল এতিয়া লৈছো ইয়াত 500 গ্ৰাম ময়দা বন্ধাকবি আপোনাৰ 2 কেজি মান হ'ব তাতে মই 500 গ্ৰাম ময়দা যোগ কৰিছো এতিয়া ইয়াত আৰু কেটামান বস্তু যোগ কৰিব লাগিব হিয়া জালুকৰ গুড়া আপোনালোকে নিদিবও পাৰে কিন্তু মই অলপ দিছো লগত সোৱাদ অনুসৰি নিমখ তাপা আৰু এটা বস্তু দিছো হালধি নিমখ আৰু হালধিটো সোৱাদ অনুসৰি দিব ৰেড চিলিও নিজৰ মানে প্ৰয়োজন অনুসৰি দিব আৰু অকমান ধনিয়া পাউডাৰ দিছো বিশেষ মছলা ইমান প্ৰয়োজন নাই এতিয়া গোটেই মছলাখিনি এনে ধৰণে মিশ্ৰণ কৰি পেলাব লাগিব মই আপোনালোকক আগতেও কৈছো হেতিয়াও কৈছো মোৰ হোটেল যেহেতু সেয়েহে মই অলপ বেছিকে লৈছো লগতে আৰু আমাৰ যোগালী ধেই মিশ্ৰণ হৈ গল এতিয়া জোখমতে পানী দি সুন্দৰকে মঠি ল'ব লাগিব আমাৰ এফালে মঠি লোৱা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন দেই এতিয়া মিনিক মই লগাই দিছো আমাৰ প্ৰতিটো কামতে সকলোৱে সহায় কৰে মই অলপকে পানী দি আছো তাই ধুনুকে মঠি আছে মঠা প্ৰায় হ'বলে হৈছে আৰু এতিয়া লাডু বনাই আছো সব এনে ধৰণে একদম বুন্দিয়া লাডু যেনেকে বনাই তেনেকে লাডুকে বনাই আছো তাৰ পাছতে কি কৰিম স্টেপ বাই স্টেপ চাই যাওক আৰু যেহেতু এতিয়া বন্ধাকবি তেনেই সস্তা আৰু এটা কথা কওঁ মই ময়দা দিছো আপোনালোকে চাউলৰ গুড়া দিব পাৰে বেচনো দিব পাৰে ইতিমধ্যে আমাৰ ইমানখিনি লাডু ৰেডি হৈ আছে এতিয়া আৰু এটা কাম কৰিছো এয়া নহৰু আৰু এইফালে বাহিৰতে মানে এক কেৰাহী পানী উতলাই আছো এই পানী কেৰাহীটো কিয় উতলাইছো আপোনালোকে গম পাইছেনে বাৰু এই যে লাডুকে বনাইছো লাহে এই দিছো সব আপোনালোকে তেলটো ফ্ৰাই কৰি ল'ব পাৰে কিন্তু তেলত ফ্ৰাই কৰিলে খৰচটো অলপ বেছি হ'ব মই অলপ খৰচ কমাই দেখুৱাইছো আপোনালোকক ইতিমধ্যে মোৰ বইল হৈ গল এনেকুৱাত কিন্তু হাতা লৰাই থাকিব নালাগে দেই ভাগি যোৱা চান্স থাকে কেইটামান আকৌ বেছি হৈ আছে সেইগিটা কি কৰিম জানেনে এতিয়া মই সেইগিটা তেলত ফ্ৰাই কৰি লম ইতিমধ্যে বইল কৰি ললো এফালে পিয়াজ বিলাহী আদা নহৰু পিছি লৈছো সকলোখিনি আপোনালোকক দেখুৱাইছো এটা কেৰাহীও পাতি লৈছো এতিয়া কেইটামান আছে সেইগিটা তেলত ফ্ৰাই কৰি লম বুলি ভাবিছো আহি পাতি লৈছো এইফালে শুকান জলকীয়া তেজপাত পাঁচফোৰণ লাহেকে যোগ কৰি দিলো লগে এতিয়া যোগ কৰি দিলো পিয়াজ এতিয়া এইখিনি বিলাহী এই দিলো এয়া আদা নহৰু মছলাখিনি ধুনীয়াকে বনি আছে এতিয়া এইয়া আলু এই বিলাহী 2 পিছ মান এনেই থাকি গল ইয়াত দেই মানে বিলাহীখিনি পিছি আছিলো 2 পিছ মান এনেই থাকি গল আলু যোগ কৰিছো আপোনালোকে আলু নিদিবও পাৰে এতিয়া অলপ পানী যোগ কৰি দিছো বন্ধু বান্ধৱীসকল মই বহুত বেছিকে বনাইছো সেয়েহে মই ধৰক অকমান বেছি দিছো বিলাহীয়ে হওক বা ধৰক মছলাই হওক আপোনালোকে যদি কমকে বনায় মানে জোখমতে দিব আৰু এতিয়া সব বৰ সুন্দৰকে উতলি আছে এনেকুৱাতে এতিয়া মই কি কৰিম জানেনে এই যে বইল কৰা পানীখিনি এয়া যে বইল কৰিছিলো সেই পানীখিনি ইয়াতে যোগ কৰি দিম এতিয়া এয়া
এতিয়া অকণমান ডাঠ হ'ব আৰু খাবলৈও ধুনীয়া হ'ব। এতিয়া লাহেকৈ এইখিনি এৰি দিম মই। চাওক কি এৰি দিছোঁ। এয়া লাহে লাহে এৰিব লাগিব। অকণমান বন্ধাকবিবিলাক এৰ খাই গৈছে, সেইটো কোনো কথা নাই। লাহে লাহে এৰি দিলেই আৰু বছ অকণমান সময় উতলাই দিলে হৈয়ে যাব। এনেকৈ মানে 4-5 মিনিট উতলাই দিয়াৰ লগে লগে সুন্দৰকৈ খাব পৰা হৈ যাব। ইতিমধ্যে আলুখিনি সিজিলে, বাকী মছলাখিনিও বৰ সুন্দৰকৈ মিলি গ'ল। এতিয়া 5 মিনিট উতলিবলৈ দিছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। কিছুমান মছলা যোগ কৰিছোঁ, যেনে ধৰক নিমখ, হালধি, ৰেড চিলি, ধনিয়া পাউডাৰ। এইবিলাক কেমেৰাত বন্দী কৰা নহ'ল। এতিয়া অকণমান দিছোঁ আকৌ জালুক। ঠাণ্ডাৰ দিন যে অকণমান জালুক খালে ভাল লাগিব। নিমখ সোৱাদ অনুসৰি, হালধিও সোৱাদ অনুসৰি দিছোঁ। একেবাৰে শেষত দিব লাগিব অকণমান আদা। এয়া চাওক কি ধুনীয়া হৈছে, গোটা গোটা হৈ আছে। কেইটামান ফ্ৰাই কৰি লোৱা, কেইটামান বইল কৰি লোৱা। বইল কৰি লোৱা ৰংটো বৰ ধুনীয়া হৈছে আৰু ফ্ৰাই কৰি লোৱাবিলাক অলপ ক'লা ক'লা হৈছে। আলুখিনি সুন্দৰকৈ সিজি গ'ল। আৰু দুটামান বস্তু যোগ কৰিবলৈ আছে, সেইকেইটা কি কি আপোনালোকক দেখুৱাই আছোঁ। বিশেষকৈ বিলাহী দিয়াৰ বাবে ৰংটো ইমান ধুনীয়া হৈছে। এইফালে মন কৰক, এয়া জলকীয়া, মানে কেঁচা জলকীয়া পিচি থৈছোঁ অকণমান। জ্বলা হ'লে খাই বৰ ভাল লাগিব, নহয়নে বাৰু? যিসকলে জ্বলা খাই ভাল পায়। এতিয়া মই জলকীয়া অকণমান যোগ কৰি দিলোঁ আৰু অকণমান আদা ৰুকি থৈছোঁ, সেয়াও যোগ কৰি দিম। আদা প্ৰথমতে আদা নহৰু দিয়া হৈছেই, তথাপিতো আৰু অকণমান আদা যোগ কৰি দিম। এয়া চাওক কি ধুনীয়া লাগিছে কালাৰটো, নহয়নে? মানে আধাখিনি এটা গামলাত উলিয়াই আপোনালোকক দেখুৱাইছোঁ। কালাৰটো ইমান ধুনীয়া লাগিছে চাওকচোন বাৰু। মই বহুত বেছিকৈ বনাইছোঁ, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। কিয় বেছিকৈ বনাইছোঁ চাওক। এইফালে এয়া এতিয়া ভাতৰ কাষ্টমাৰ আহি গ'ল। একে চুতে আহিছে 13জন। সেইবাবে 13জনৰ বাবে এনেধৰণে আমি উলিয়াইছোঁ দালি, ভাত, সকলোখিনি মানে চাটনি। টোটেল মানে 9টা আইটেম হৈছে আমাৰ দেই। আৰু লগতে পিটিকা, পিঁয়াজ এটুকুৰা, দালি, তাৰপৰা মই বনোৱা চব্জিটো। মই মানে হোটেলৰ বাবে এনেধৰণে বনায়ে থাকোঁ আৰু লগতে মাজে মাজে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। কিন্তু সকলোখিনি কেমেৰাত বন্দী কৰা নহয়। আজি ভাবিলোঁ সকলোখিনি বন্দী কৰোঁ। লগতে এইফালে মন কৰকচোন, ভাজি, দালি, চাটনি, পিটিকা। ভাজি দুখন দুখন দিয়া হয় আমাৰ হোটেলত। যে নহওক কাষ্টমাৰ এইফালে কিমান আছে চাব দেই। এইয়া সকলো ভাতৰ কাষ্টমাৰ। অকণমান হোটেলখনো ঝলক এটা দেখুৱাই দিছোঁ আপোনালোকক। 13জন মানুহে মাংস ভাত খাই আছে। ইতিমধ্যে তেওঁলোকে খাই বহুত ভাল পাইছে। সেইখিনি অৱশ্যে দেখুৱাই দিবলৈ মই অকণমান বেয়া পালোঁ আৰু কিছুমানে কেমেৰাত ওলাই বেয়াও পায় দিয়কচোন। আজি ভিডিঅ'টো কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।